নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'তে আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু বিশেষকৈ আজি আমি সায়েন্সৰ আৰু কম্পিউটাৰ ৰিলেটেড জিকেবোৰ আলোচনা কৰিম কাৰণ আপোনালোকৰ ডিএমই পৰীক্ষাত এনে ধৰণৰ প্ৰশ্নবিলাকে বেছিকৈ অহা দেখা যায় তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো First question to hoise which Indian scientist has got a Nobel Prize for his contribution in physics অৰ্থাৎ পদাৰ্থ বিজ্ঞান লৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি সুব্ৰমণ্যম চন্দ্ৰশেখৰ তো সুব্ৰমণ্যম চন্দ্ৰশেখৰে পদাৰ্থ বিজ্ঞান লৈ আগবঢ়োৱা অৱদানৰ বাবে 1983 অৰ্থাৎ 1983 চনত তেওঁক নোবেল বঁটা প্ৰদান কৰা হৈছে ইয়াৰ লগতে মনত ৰাখিব ভাৰতৰ আৰু এজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছে হেজন হৈছে সিভি ৰমন ঠিক আছে মনত ৰাখিব দুইজনে ভাৰতৰ পৰা দুজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছে এজন হৈছে সুব্ৰমণ্যম চন্দ্ৰশেখৰ আৰু এজন হৈছে সিভি ৰমন নেক্সট কোৱেশ্যনটো হৈছে The group of animals similar to fish in reproduction are অৰ্থাৎ মাছৰ দৰে একে ধৰণে প্ৰজনন কৰা প্ৰাণীৰ গোটটো হ'ল তো মাছৰ দৰে তলৰ কোনটো প্ৰাণীৰ গোটে একে ধৰণে প্ৰজনন কৰে ভেকুলি দিয়া আছে জেঠি হাঁপ নে চৰাই তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ফ্ৰগ অৰ্থাৎ মাছৰ দৰে একে ধৰণে ভেকুলিয়ে প্ৰজনন কৰে নেক্সট কোৱেশ্যনটো হৈছে which is a biodegradable waste অৰ্থাৎ তলৰ কোনটো এটা জীৱ পচনশীল আৱৰ্জনা তো আমি যদি অপচনসমূহ ভালকে চাওঁ এটা জন্তুৰ মলমূত্ৰ আছে পাচলিৰ ৰৈ যোৱা অংশ আৰু কাগজ আৰু অপচন ডিত আছে ওপৰৰ সকলোবোৰ তো আমাৰ অপচন ডিটো হৈ যাব শুদ্ধ উত্তৰ ওপৰৰ সকলো কেইটা ঠিক আছে তো এই আটাইকেইটা কি হয় জীৱ পচনশীল আৱৰ্জনা হয় নেক্সট কোৱেশ্যন which of the following is a biotic component of a ecosystem তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ জৈৱিক উপাদান তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি লিভিং অৰ্গানিজম অৰ্থাৎ জীৱসমূহ হৈছে জৈৱিক উপাদান ঠিক আছে বাকি মাটি উষ্ণতা আৰু জীৱাশ্ম ইন্ধন এইবোৰ হৈছে অজৈৱিক উপাদান নেক্সট কোৱেশ্যনটো হৈছে what is the harm from the depletion of earth's ozone layer অৰ্থাৎ পৃথিৱীৰ ওজন স্তৰ ক্ষয় হলে কি ক্ষতি হ'ব তো খুবই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন সি increase amount of ultraviolet radiation will reach earth surface অৰ্থাৎ বৰ্ধিত পৰিমাণত অতিবেঙুনীয়া ৰশ্মি পৃথিৱীৰ পৃষ্ঠত উপনীত হ'ব ঠিক আছে তো পৃথিৱীত যদি ওজন স্তৰ ক্ষতি হয় তো এটো এটা খুবই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব যাৰ ফলত কি হ'ব পৃথিৱীৰ পৃষ্ঠত অতিবেঙুনীয়া ৰশ্মিৰ ফলাফলত বহুতো বেমাৰ আজাৰ সৃষ্টি হ'ব পাৰে যেনেকৈ ধৰক কেন্সাৰ বেমাৰ আৰু বিভিন্ন ছালৰ ৰোগ তো এই বেমাৰবোৰ আমাৰ পৃথিৱীত দেখা দিব ঠিক আছে হেহে আমি গছগছনি ৰুব লাগে যাতে আমাৰ ওজন স্তৰটো ক্ষয় নহয় আৰু এটা কোৱেশ্যন ওজনৰ সৈতে ৰিলেটেড হৈ আছে যে সুধিব পাৰে আপোনালোকৰ পৰীক্ষাত যে ওজনৰ সংকেতটো কি হয় ঠিক আছে হেতু মনত ৰাখিব ওজনৰ সংকেতটো হৈছে O3 ঠিক আছে O3 হৈছে ওজনৰ সংকেতটো তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম The mosquito repellent coils mats and liquids that we generally use in our homes are আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা মহ প্ৰতিৰোধ বিদ্যে আছে যিবিলাক আমি কইল মেট আৰু তৰল পদাৰ্থ হিচাপে ব্যৱহাৰ কৰো হেবোৰ কি হয় কীটনাশক হয় নে সাৰ নে উপশমকাৰী নে পতংগনাশক তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ইনসেক্টিসাইডছ অৰ্থাৎ পতংগনাশক হয় হেবোৰ নেক্সট কোৱেশ্যনটো হৈছে হাউ মেনি মাসলস আৰ দেয়াৰ ইন এ হিউম্যান বডি অৰ্থাৎ মানুহৰ শৰীৰত কিমান মাংসপেশী আছে তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন এ 600 তো more than 600 যদি more than 600 আহে অৰ্থাৎ 600তকৈ অধিক মাংসপেশী মানুহৰ শৰীৰত আছে নেক্সট কোৱেশ্যন which of the following is not a part of the excretory system অৰ্থাৎ তলৰ কোনটো ৰেচন ক্ৰিয়াৰ অংশ নহয় তো বন্ধুসকল ইয়াতে আমাৰ অপচন এ আৰু অপচন সি এই দুইটা ৰেচন তন্ত্ৰৰ অংশ নহয় হ'ব লাগিছিল তো আমাৰ আৰু এটা অপচন বনাব লাগিছিল এ এন সি বুলি ঠিক আছে এ এন সি বুলি আৰু এটা অপচন থাকিব লাগিছিল তো এ এন সি টো শুদ্ধ হলতেন ঠিক আছে তো ভালকে চাই লব
মানে ৰেচনতন্ত্ৰৰ অংক বৃক্কটো হয় আৰু ছালো হয় ঠিক আছে বৃক্ক আৰু ছাল ৰেচনতন্ত্ৰৰ অংক হয় কিন্তু চকু আৰু লাঞ্চ আহো পাওতো এইটো ৰেচনতন্ত্ৰৰ বা ৰেচন ক্ৰিয়াৰ অংশ নহয় তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম ডিউৰিং ব্ৰেথিং হুইচ গেছ ইজ মোষ্ট ৰিকুৱাৰ্ড বাই আছ তো উশাহ লোৱাৰ সময়ত কোনটো গেছ আমাৰ বাবে আটাইতকৈ বেছি প্ৰয়োজন হয় তো এইটো সকলোৱে জানিব লাগে অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ অক্সিজেন গেছ আমি উশাহ ল'বলৈ ব্যৱহাৰ কৰোঁ আৰু নিশাহত আমি এৰি দিওঁ কি কাৰ্বন ডাই অক্সাইড গেছ ঠিক আছে আৰু এই কাৰ্বন ডাই অক্সাইড গেছটো আকৌ কাৰ প্ৰয়োজন হয় উদ্ভিদবিলাকৰ প্ৰয়োজন হয় সালোক সংশ্লেষণ কৰিবৰ কাৰণে তেওঁলোকৰ CO2 মানে কাৰ্বন ডাই অক্সাইড গেছটো প্ৰয়োজন হয় ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়ো which part of the body controls all the other organs অৰ্থাৎ শৰীৰৰ কোনটো অংশই সকলো অংগ নিয়ন্ত্ৰণ কৰে তো এইটো হ'ব অপশ্যন সি ব্ৰেইন আমাৰ ব্ৰেইন বা মগজুটোৱে দেহৰ বাকি গোটেই পাৰ্টছ বিলাক বা অংগবিলাকক কি কৰি থাকে নিয়ন্ত্ৰণ কৰি ৰাখে ঠিক আছে আৰু ইয়াতে আপোনালোক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকে যদি ডিএমই এক্সামৰ বাবে জিকে সায়েন্স তাৰ পিছতে হিষ্ট্ৰী জিওগ্ৰাফি আৰু জেনেৰেল মেথছ এই সকলোবিলাক সাবজেক্ট থকা কিছুমান ইম্পৰ্টেন্ট পিডিএফ ল'ব বিচাৰে তেনেহলে আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি এই সকলোবোৰ পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব খুবেই ইম্পৰ্টেন্ট পিডিএফ হয় বহুতো কোৱেশ্চন তাত আপোনালোকে পাই যাব ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰু মেথছ বিলাক আপোনালোকৰ সলভ কৰি থোৱা আছে তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেতিয়াহলে আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছএপত এটা মেছেজ কৰি দিব আৰু কৈ দিব যে ডিএমই এক্সামৰ বাবে আপোনালোকৰ সেই পিডিএফ সমূহ লাগে তেতিয়া আমি আপোনালোকক পিডিএফ সমূহ পঠাই দিম ঠিক আছে মাত্ৰ 49 টকা পে কৰিলে আপোনালোকক গোটেইখিনি পিডিএফ পাই যাবগে ঠিক আছে মাত্ৰ 49 টকাত তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত মেছেজ কৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো হৈছে which of the following functions both as an output and input device অৰ্থাৎ তলৰ কোনটোৱে আউটপুট আৰু ইনপুট ডিভাইস হিচাপে উভয়ৰে কাম কৰে তো চাওক এনেকুৱা এটা বস্তু আছে যিটোৱে আউটপুট আৰু ইনপুট দুইটাৰে কাম কৰিব পাৰে তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ মডেম ঠিক আছে মডেমটো কি হয় আউটপুট আৰু ইনপুট দুইটা হিচাপে কাম কৰে নেক্সট কোৱেশ্চনটো হৈছে the brain of the computer is called অৰ্থাৎ কম্পিউটাৰ মগজুটোক কি বুলি কোৱা হয় তো এইটো সকলোৱে জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সেন্ট্ৰেল প্ৰসেসিং ইউনিট যেটোক আমি CPU বুলি কওঁ CPU ৰ ফুল ফৰ্মটো হৈছে সেন্ট্ৰেল প্ৰসেসিং ইউনিট ঠিক আছে আৰু এই CPU টোৱে হৈছে কম্পিউটাৰৰ মগজু নেক্সট কোৱেশ্চনটো হৈছে which hard disk among the following has maximum capacity তলত উল্লেখিত হাৰ্ড ডিস্ক সমূহৰ ভিতৰত কোনখন অধিক ক্ষমতা সম্পন্ন তো ইয়াতে আপোনালোকে ভালদৰে চাই লওক এটো প্ৰথমটো আছে 24 MB তাৰপা 24 GB তাৰপা 2400 KB আৰু 240 MB ঠিক আছে তো এইকেইটাৰ ভিতৰত আটাইতকৈ শক্তিশালী বা আটাইতকৈ কেপাসিটি থকাটো হৈছে অপচন বি 24 GB ঠিক আছে আটাইতকৈ বেছিটো থকাটো হৈছে GB ঠিক আছে তো মনত ৰাখি থব জিবিত কে ওপৰত আছে বাৰু এটো টেৰাবাইট বুলি কয় টিবি তো ইয়াতে টেৰাবাইটটো যেহেতু নাই তো জিবিটো হৈ যাব আটাইতকৈ বেছি ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম হোৱাট ইজ এন URL কি হয় ঠিক আছে URL মানে কি তো বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি দা এড্ৰেছ অফ এ পেজ অন দা ওয়ার্ল্ড ওয়াইড ওয়েব যেটো আমি www বুলি কওঁ www ফুল ফৰ্মটো হৈছে ওয়ার্ল্ড ওয়াইড ওয়েব মানে ওয়ার্ল্ড ওয়াইড এবত এটা পৃষ্ঠাৰ ঠিকনা ঠিক আছে URL মানে হৈছে কি www থাকা এটা পৃষ্ঠাৰ ঠিকনা এটা পেজৰ ঠিকনা আৰু ইয়াতে URL ৰ ফুল ফৰ্মটো দিয়া নাই দেই URL ৰ ফুল ফৰ্মটো আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে তো URL ৰ ফুল ফৰ্মটো হৈছে ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ ঠিক আছে ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ হৈছে URL ৰ ফুল ফৰ্ম তো ভালকে মনত ৰাখি যাব এই কোৱেশ্চনবিলাক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক At what age did King Harshavardhan ascend the throne? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল উত্তৰটো অপচন ডি 16 বছৰ 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে which famous traveler visited India during Harshavardhan's reign কোনজন বিখ্যাত পৰ্যটক হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণলৈ আহিছিল তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি হিউয়েন সাং নেক্সট কোৱেশ্চনটো হৈছে নেম দা ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি কিং গোপালা ৰজা গোপাল আছিল পাল বংশৰ প্ৰতিষ্ঠাতা পিছৰ প্ৰশ্নটো হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ সিটুৱেটেড ইন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত অনুকল অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি আহমেদাবাদ গুজৰাট ৰাজ্যৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত
পিছৰ প্ৰশ্নটো হৈছে When was the second battle of Torain fought? তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? শুদ্ধটোৰ অপশ্যন বি 1192। মনোকল ভালদৰে মনত ৰাখি থব 1192 খ্ৰীষ্টাব্দত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। আৰু এইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল। মনত ৰাখি থব মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত 1192 চনত দিল্লীৰ ওচৰত তৰাইন নামৰ ঠাইত এই তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে When is fog form? কুঁৱলী কেতিয়া গঠন হয়? শুদ্ধটোৰ অপশ্যন এ It is formed when condensation occurs below the freezing point. যেতিয়া হিমাংকৰ তলত ঘনীভৱন ঘটে তেতিয়াই ইয়াৰ গঠন হয় অৰ্থাৎ কুঁৱলীৰ গঠন হয়। নেক্সট কোৱেশ্যনটো হৈছে Which place receives the highest rainfall in the world? পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয়? কাৰেক্ট এনসাৰটো অপশ্যন বি মৌচিনৰাম ইন ইণ্ডিয়া। মনোকল ভাৰতৰ মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয় আৰু এই মৌচিনৰাম মেঘালয় ৰাজ্যত অৱস্থিত। মনোকল মেঘালয়ৰ মৌচিনৰামতেই পৃথিৱীৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বৰষুণ হয়। নেক্সট কোৱেশ্যন Which planet has the highest number of satellite? কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? তো ইয়াৰে শুদ্ধটোৰ অপশ্যন ডি চেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহৰ। মনোকল শনি গ্ৰহৰ মুঠ উপগ্ৰহৰ সংখ্যা হৈছে 83টা। মনত ৰাখি থব শনি গ্ৰহৰ 83টা উপগ্ৰহ আছে। নেক্সট কুৱেশ্যনটো হৈছে How many years does Halley's comet appear? হেলিৰ ধূমকেতু প্ৰতি কিমান বছৰৰ মূৰত আবিৰ্ভাৱ হয়? শুদ্ধটোৰ অপশ্যন বি 76 years। প্ৰতি 76 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতু আবিৰ্ভাৱ হয়। নেক্সট কুৱেশ্যনটো হৈছে How much time is taken by the sunlight to reach the earth? সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধটোৰ অপশ্যন বি 8 minutes। সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ প্ৰায় 8 মিনিট আৰু 20 ছেকেণ্ড সময় লাগে। 8 মিনিট 20 ছেকেণ্ড কেতিয়াবা আপোনালোকৰ ছেকেণ্ডটো দিয়া থাকিব পাৰে। চ' 8 মিনিট 20 ছেকেণ্ড সময় সূৰ্যৰ পোহৰ পৃথিৱী পাবলৈ লাগে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ প্লেনেট দেয়াৰ ইজ ন' এয়াৰ? কোনটো গ্ৰহত বায়ু নাই? শুদ্ধটোৰ যে অপশ্যন ডি মাৰ্কিউৰী। মনোগল এইটো অপশ্যন কেইটা খেলি মেলি হৈছে তো ডিয়ে হ'ব চিটোৰ ওপৰত হ'ব লাগিছিলে। বুধ গ্ৰহটোৰ মাৰ্কিউৰী মেইনলি মনত ৰাখি থ'ব মাৰ্কিউৰী গ্ৰহ বা বুধ গ্ৰহত বায়ু নাই। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট জু অফ ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম কি? শুদ্ধটোৰ অপশ্যন এ আৰিগনাৰ আন্না জুলজিকেল পাৰ্ক। আৰিগনাৰ আন্না প্ৰাণীবিজ্ঞান উদ্যানটো হৈছে ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানা আৰু এই চিৰিয়াখানাখন ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ কেন ওৱান ফিল্ড দ্য ৱৰ্ল্ডছ বিগেষ্ট এণ্ড স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন ইণ্ডিয়া? পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো অপশ্যন চি আছাম। পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ অসমত অৱস্থিত। মনত ৰাখি থ'ব পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটো হৈছে মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপটো হৈছে উমানন্দ আৰু এই দুয়োটা দ্বীপেই অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হটেষ্ট প্লেনেট? আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি? ইয়াৰে শুদ্ধটোৰ অপশ্যন বি ভেনাছ। ভেনাছ বা শুক্ৰ গ্ৰহটো হৈছে আটাইতকৈ উত্তপ্ত গ্ৰহ। নাও কুৱেশ্যন নম্বৰ 30 হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ ডেট মেজাৰ্ছ দ্য হিউমিডিটি অফ এটমস্ফিয়াৰ? বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? নগল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰ নামৰ যন্ত্ৰটোৰ সহায়তেই বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু একৰ্ডছ ৰিকগনিশ্যন টু দ্য ভেৰিয়াছ পলিটিকেল পাৰ্টিজ আৰ নেশ্যনেল অৰ ৰিজনেল পাৰ্টিজ? বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে? কাৰেক্ট এনচাৰটো অপশ্যন বি ইলেকশ্যন কমিশ্যন অৰ্থাৎ নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক স্বীকৃতি প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ অফ দ্য ফলোয়িং ডেম'ক্ৰেটিক ছিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন ইজ বেছ? গণতান্ত্ৰিক শাসন পদ্ধতি তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত?
কাৰেক্ট এনচাৰটো অপশ্যন ডি অল অফ দ্য এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা মৌলিক অধিকাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু স্বায়ত্ত শাসন পদ্ধতি এই আটাইকেইটাৰ ওপৰত গণতান্ত্ৰিক শাসন পদ্ধতি প্ৰতিষ্ঠিত নেক্সট কোৱেশ্যনটো হৈছে হু কণ্ডাক্ট ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰিচালনা কৰে নেক্সট কোৱেশ্যনটো হৈছে নেম দ্য অৰ্গেন ডেট ডিচাইডেড টু ডিছপিউটছ ৰিগাৰ্ডিং ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ দ্য সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয় নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য ভোটিং এজ অফ ভোটাৰ্ছ ৰিডিউচ ফ্ৰম 21 years to 18 years ভোটদানৰ বয়স কোন চনত 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল শুদ্ধটো অপশ্যন ডি 1989 1989 চনত ভোটদানৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ ইউজ বাই UN তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় শুদ্ধটো অপশ্যন বি চাইনিজ মনে গ'ল চীনা ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় বাকী হিন্দী বড়ো আৰু জাপানীজ এই আটাইকেইটা ভাষাই ৰাষ্ট্ৰসংঘত ব্যৱহৃত নহয় ইউএনত কোৱা আন কেইটামান ভাষা হৈছে আৰবিক ইংলিছ ফ্ৰান্স ৰাছিয়ান আৰু স্পেনিছ চ' সেইকেইটা ভাষাও ইউএনত অৰ্থাৎ ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি বৰ্ণ প্ৰথম ৰাজনৈতিক দলৰ জন্ম ক'ত হৈছিল তো ইয়াৰে শুদ্ধটো অপশ্যন এ ইংলেণ্ড ইংলেণ্ডত প্ৰথম ৰাজনৈতিক দলৰ জন্ম হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ৱাজ কমিউনিষ্ট গভৰ্ণমেণ্ট ফাৰ্ষ্ট ফৰ্ম কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমে ক'ত গঠন কৰিছিল শুদ্ধটো অপশ্যন ডি ৰাছিয়া ৰাছিয়াত প্ৰথম কমিউনিষ্ট চৰকাৰ গঠন হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ইউএনঅ' ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল শুনিব ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি 1945 চনৰ 24 অক্টোবৰত 1945 চনৰ 24 অক্টোবৰ তাৰিখে আমেৰিকাৰ ফ্ৰান্সিস্কো কেলিফৰ্ণিয়াত ৰাষ্ট্ৰসংঘ গঠন হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য হিন্দু মহাসভা ফৰ্ম কিমান চনত হিন্দু মহাসভা গঠন কৰা হৈছিল শুনিব ইয়াৰ শুদ্ধটো অপশ্যন বি 1915 1915 চনত হিন্দু মহাসভা গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট এন ইকনমি প্ৰিভিলছ ইন ইণ্ডিয়া ভাৰতত কি অৰ্থনীতি বিৰাজমান শুদ্ধটো অপশ্যন চি মিক্স ইকনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি ভাৰতত বিৰাজমান নেক্সট কুৱেশ্যন মিক্স ইকনমিজ মিনছ মিশ্ৰিত অৰ্থনীতি কি আমি ইতিমধ্যে পাইছোঁ যে ভাৰতৰ অৰ্থনীতি ব্যৱস্থাটো কেনেকুৱা মিশ্ৰিত অৰ্থনীতি এতিয়া মিশ্ৰিত অৰ্থনীতিনো কি সেইটো আমাক সুধিছে তো অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো যাব অপশ্যন চি কো এক্সিষ্টেঞ্চ অফ প্ৰাইভেট এণ্ড পাব্লিক ছেক্টৰ অৰ্থাৎ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান নেক্সট কুৱেশ্যনটো হৈছে হু ইজ অলছ' ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায় এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰায় পৰীক্ষাত আহি থাকে তো ইয়াৰে শুদ্ধটো যাব অপশ্যন ডি সমুদ্ৰগুপ্ত ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায় নেক্সট কুৱেশ্যনটো হৈছে দ্য প্লেনিং কমিশ্যন ইজ পৰিকল্পনা আয়োগ হ'ল শুদ্ধটো অপশ্যন চি এন এডভাইজৰী বডি পৰিকল্পনা আয়োগ হৈছে এটা পৰামৰ্শদাতা গোট নেক্সট কুৱেশ্যনটো হৈছে ইন আৱাৰ কাণ্ট্ৰি হুইচ অফ দ্য ফলোয়িং এফেক্টছ পভাৰ্টি লাইন মষ্ট তলৰ কোনটোৱে আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে কাৰেক্ট এনচাৰটো অপশ্যন চি পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয় ভাৰতৰ দৰিদ্ৰ সীমাৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰা বিষয়টো হৈছে জনমূৰি আয় নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ৱেজ পলিচি ইজ বেছড অন ভাৰতৰ বেতন নীতি তলৰ কোনটোৰ ওপৰত ভিত্তি কৰি কৰা হয় শুদ্ধটো অপশ্যন এ কষ্ট অফ লিভিং অৰ্থাৎ জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ
তাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বেতন নীতি কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে আনএমপ্লয়মেণ্ট which occurs when workers move from the job to another job is known as শ্ৰমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক কি বুলি কোৱা হয় ইয়াৰে শুদ্ধটো অপচন বি ফ্ৰিকচনেল আনএমপ্লয়মেণ্ট অৰ্থাৎ মধ্যৱৰ্তীকালীন নিবনুৱা নেক্সট কোৱেশ্চনটো হৈছে দ্য ডেপুটি চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ইজ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন কোন কাৰেক্ট এনসাৰটো অপচন সি হোল্ডছ দ্য ৰেংক অফ কেবিনেট মিনিষ্টাৰ অৰ্থাৎ কেবিনেট মন্ত্ৰীৰ পদাধিকাৰসমূহ হৈছে পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ নেক্সট কোৱেশ্চনটো হৈছে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেম ইনটু বিইং ইন স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেতিয়া কাৰ্যকৰী হৈছিল ইয়াৰে শুদ্ধটো অপচন সি এপ্ৰিল 1997 1997 চনৰ 1 এপ্ৰিল তাৰিখে মনত ৰাখি থব 1997 চনৰ 1 এপ্ৰিল তাৰিখে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাটো কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে IRDP stands for IRDP অৰ্থ কি অনুকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি ইন্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম IRDP মানে হৈছে ইন্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম পিছৰ প্ৰশ্নটো হৈছে who renounced his knighthood in protest against the Jallianwala Bagh massacre কোনে জালিৱানাৱালা বাগ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নাইট উপাধি ত্যাগ কৰিছিল কাৰেক্ট এনসাৰটো অপচন বি ৰবীন্দ্ৰনাথ টেগোৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ভিক্টোৰিয়া মেমৰিয়েল ইজ সিটুৱেটেড ইন ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত দুটোটো অপচন এ কলকাতা অনুকল কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে which of the following was the reason for calling of the non cooperation movement by Gandhiji গান্ধীজীৰ দ্বাৰা অসহযোগ আন্দোলন বাতিল কৰাৰ কাৰণ তলৰ কোনটো আছিল তো ইয়াৰ শুদ্ধটো অপচন বি চৌৰি চৌৰা ইনসিডেন্ট চৌৰি চৌৰাৰ ঘটনাৰ বাবে গান্ধীজীয়ে অসহযোগ আন্দোলন বাতিল কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ ব্ৰেক আউট কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল কাৰেক্ট এনসাৰটো অপচন সি 1918 1918 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল পিছৰ প্ৰশ্নটো হৈছে গান্ধীজী এষ্টাব্লিছ দ্য তিলক স্বৰাজ ফাউণ্ড ইন মেমৰি অফ হুইচ অফ দ্য ফলোয়িং পাৰ্চন তলৰ কোনগৰাকী ব্যক্তিৰ স্মৃতিত গান্ধীজীয়ে তিলক স্বৰাজ্য পুঁজি গঠন কৰিছিল শুদ্ধটো অপচন বি বাল গংগাধৰ তিলক মনগল বাল গংগাধৰ তিলকৰ স্মৃতিত গান্ধীজীয়ে তিলক স্বৰাজ্য পুঁজি গঠন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ এৱাৰ্ডেড দ্য আসাম বৈভৱ এৱাৰ্ড ইন ডিচেম্বৰ 2021 ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল শুদ্ধটো অপচন বি ৰতন টাটা মনগল 2021 বৰ্ষৰ অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ডাজ LED stands for in MPLAD স্কিম MPLAD আঁচনিত LED ৰ সম্পূৰ্ণ ৰূপটো কি শুদ্ধটো অপচন বি লোকেল এৰিয়া ডেভেলপমেণ্ট নেক্সট কোৱেশ্চনটো হৈছে হুইচ নিউজপেপাৰ ৱাজ ফাউণ্ডেড বাই গান্ধীজী ইন সাউথ আফ্ৰিকা গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকতৰ সম্পাদনা আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটো অপচন বি ইণ্ডিয়ান অপিনিয়ন দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধীজীয়ে ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখনৰ সম্পাদনা আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া উইন্স ফ্ৰীডম ইজ দ্য অটোবায়োগ্ৰাফি অফ ইণ্ডিয়া উইন্স ফ্ৰীডম কাৰ আত্মজীৱনী শুদ্ধটো অপচন সি আবুল কালাম আজাদ ইণ্ডিয়া উইন্স ফ্ৰীডম এটো হৈছে আবুল কালাম আজাদৰ আত্মজীৱনী আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চন তথা আপোনালোকৰ বাবে ৰখা কোৱেশ্চনটো হৈছে হু ডেভেলপ দ্য আইডিয়া ডেট মিন্স জাষ্টিফাই এন্ডছ অৰ্থাৎ শেষক ন্যায্যতা প্ৰদান কৰা ধাৰণাটো কোনে বিকশিত কৰিছিল তো অপচন কেইটা আছে কৌটিল্য দয়ানন্দ সৰস্বতী মহাত্মা গান্ধী ৰাজা ৰামমোহন ৰায় মনগল আশা কৰিছোঁ এই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে কমেণ্টত নিশ্চয় জনাই দিব আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব
আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।